নিজৰ অধিবক্তাকে প্ৰহাৰ কৰিলে আসামীয়ে মহামান্য আদালতৰ মজিয়াত সংঘটিত হৈছে এই নোহোৱা নোপোজা ঘটনা ন্যায়ালয়ৰ পবিত্ৰ চৌহদত এইবাৰ সংঘটিত হৈছে এই অভাৱনীয় কাণ্ড অধিবক্তাকে প্ৰাণঘাতী আক্ৰমণ চলালে খুদ আসামীয়ে গামা পাছোৱান নামৰ আসামীটোৱে প্ৰহাৰ কৰে জ্যেষ্ঠ অধিবক্তা ৰাজেশ কেশৰীক বাৰ কক্ষত বহি দুয়ো কথা পাতি থকাৰ মাজতেই প্ৰাণঘাতী আক্ৰমণ অধিবক্তাগৰাকীৰ শৰীৰৰ বিভিন্ন অংশত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত উল্লেখ কৰিছো পুনৰবাৰ মহামান্য আদালতৰ মজিয়াত সংঘটিত হৈছে এক নোহোৱা নোপোজা ঘটনা নিজৰ অধিবক্তাকে প্ৰহাৰ কৰিছে আসামীয়ে ন্যায়ালয়ৰ পবিত্ৰ চৌহদত এইবাৰ সংঘটিত হৈছে এই অভাৱনীয় কাণ্ড অধিবক্তাকে প্ৰাণঘাতী আক্ৰমণ চলাইছে খুদ আসামীয়ে আৰু গামা পাছোৱান নামৰ আসামীটোৱে প্ৰহাৰ কৰে জ্যেষ্ঠ অধিবক্তা ৰাজেশ কেশৰীক বাৰ কক্ষত বহি দুয়োগৰাকীয়ে কথা পাতি আছিল কিন্তু কথা পাতি থকাৰ মাজতেই প্ৰাণঘাতী আক্ৰমণ অধিবক্তাগৰাকীৰ শৰীৰৰ বিভিন্ন অংশত ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাও পৰিলক্ষিত হৈছে আজি দৰাচলতে তাৰমানে বৰ দুৰ্ভাগ্যজনক ঘটনা এটা ঘটিল যেটো আমাৰে অধিবক্তা ৰাজেশ কেশৰী তেখেতৰে একচুয়ালি ক্লায়েন্ট হয় বুলি কৈছে তেখেতে কিবা কথা পাতিলে হঠাতে তেখেতৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিলে খুব বেয়াকৈ আক্ৰমণ কৰিছে তেখেতে যথেষ্ট দুখ পাইছে কিন্তু কথাটো হৈছে তেখেতে নিজে এডভোকেট ড্ৰেছত আছে যদি কিবা অসুবিধা থাকে তেতিয়াহ'লে তেখেতে নিজে আমাৰ প্ৰেচিডেণ্ট আছে ছেক্ৰেটাৰী আছে ক'ব পাৰিলেহেঁতেন কিন্তু এনেকৈ অধিবক্তা এজনক হঠাৎ এটেক কৰাটো আক্ৰমণ কৰাটো বৰ দুৰ্ভাগ্যজনক ঘটনা আৰু তাৰ উচিত ব্যৱস্থা ল'ব লাগে প্ৰশাসনে কাৰণ আমি সব থাকোঁ কিবা যদি কাৰোবাৰ আখেজ থাকে আখেজটো পুৰোৱাটো ভাল নহয় আৰু সব বস্তু আইনটো নিজে হাতত তুলি লোৱাটো খুব দুৰ্ভাগ্যজনক হৈছে কাৰণ আইনটো হাতত তুলি ল'ব নালাগে কাৰণ ইয়াত আমাৰ বিভিন্ন ব্যৱস্থা আছে আমাৰ বাৰ এছ'চিয়েশ্যন আছে আমাৰ প্ৰেচিডেণ্ট আছে ছেক্ৰেটাৰী আছে আমি সকলোৱে তেনেকৈ যায় কাৰোবাৰ যদি কিবা আপত্তি থাকে আমি দৰ্শাব পাৰোঁ কিন্তু তেখেতে খুব ভয়ংকৰ আক্ৰমণ কৰিছে তেখেতে যথেষ্ট দুখো পাইছে গতিকে মই ভাবোঁ ইয়াৰ এটা উচিত তদন্ত কৰি দোষীক শাস্তি দিব লাগে আইনৰ কাষ চাপিছে আমি এজাহাৰ দাখিলো কৰিছে আমাৰ 12 পৰা ফৰৱাৰ্ড কৰা হৈছে আৰু অদূৰ ভৱিষ্যতে আমি এই সংক্ৰান্তত আৰু কিবা কিবি ষ্টেপো ল'বলৈ ভাবিছোঁ নিশ্চয় কাৰণ আমাৰো সুৰক্ষা জড়িত আছে তো ইয়াত আজি দৰাচলতে তাৰমানে বৰ দুৰ্ভাগ্যজনক ঘটনা এটা ঘটিল যেটো আমাৰে অধিবক্তা ৰাজেশ কেশৰী তেখেতৰে একচুয়ালি ক্লায়েন্ট হয় বুলি কৈছে তেখেতে কিবা কথা পাতিলে হঠাতে তেখেতৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিলে খুব বেয়াকৈ আক্ৰমণ কৰিছে তেখেতে যথেষ্ট দুখ পাইছে কিন্তু কথাটো হৈছে তেখেতে নিজে এডভোকেট ড্ৰেছত আছে যদি কিবা অসুবিধা থাকে তেতিয়াহ'লে তেখেতে নিজে আমাৰ প্ৰেচিডেণ্ট আছে ছেক্ৰেটাৰী আছে ক'ব পাৰিলেহেঁতেন কিন্তু এনেকৈ অধিবক্তা এজনক হঠাৎ এটেক কৰাটো